सब मान के जोहार। तो रावरे मान कैसे ना आशा करो सबे भाले। ऐसे बात तो बोले नहीं लगी बोलो बोलो था एखान हमार आदिवासी बीच में कितना हमार एमएलए आए एमपी आए कितना आए मिनिस्टर भी हैं लेकिन उमान हमार चाहत लगिन कित्यो मात नहीं मातेन या कहों भी ऐसे बातें गोठ नहीं गोठे हमके गर्व लगल जे हमार आदिवासी भीतर ईमान एमएलए एमपी उठ है लेकिन काम ही नहीं करें उमान के हाथों में बैठाई दे हैं उमान अपन गादी के गरम करत हैं अपन काम करे के लायक हमके दुख लगल जे इसे निसे उमान हमार आदिवासी में नाई के करत है एखन ई बीच में हमार जोनटा ट्राइबल मिनिस्टर सीएम आए रहे झारखंड के वो आगे की कहला जे कोनो होली होय होले हमें पूरा झारखंड के राबोई सहायता करे वो तो कोनो उपाय नहीं कह रहे लेकिन हमार एकटा एमएलए की कहला जे हमके दुख लागत है इसे निसे कहत है अरे एखान दुख लागत है जखन वाला से खान वहां जखन पूरा घर में कितना आदमी मरलाए घर जल गला छमना स्कूल पढ़े किताब नहीं मेट्रिक एग्जाम है खाए के नहीं पिंधे के लुगा नहीं से हमके दुख नहीं लागला एखाने दुख लागत माने जैसा कि हमार जोनटा सीएम आ सेखाने दुख लागत माने এটা তো डायरेक्ट কথা होते जे ई आदिवासी के नेतृत्व में नहीं डायरेक्ट ई बेले के आइडियोलॉजी में चलो थे आओ कहले आओ थे जा कहले जा थे बेले काम ही नहीं करते हो तो और उतना जो दी आदिवासी के भाल पाए लेकिन देशन की 5000 रुपीस देते हमके जो ना बागान में देते भाल को था लेकिन का विषय में देते कहा था जे 200 साल हो गए से कर ले अरे 200 साल होए तो एसटी दे माटी पट्टा दे बागान हाजरा बढ़ाई दे तो बोले है कहा जे हाँ 200 साल हो है हम आदिवासी के देखो था उमन तो कोई तुमन नहीं है खाली 200 साल हो है 5000 टका अरे 5000 टका हमें कई दिन खाबई आज पैसा पाले काल खत्म पासा उटा हमार जोनटा घर के एजुकेशन सिस्टम हो गेलै खाई पिए हो गेल लुगा फटा हो गेलै घर भाड़ा हो गेलै बोला कोनो कामे ही नहीं दी और घर दुरा ऐसे हालत हो बागान मान के देखे के लिए माने कैसे लागल खाई पिए के जगह नहीं ऐसे पानी चुए लाइन बिल नहीं खे बहुत रकम समस्या हमारा आदिवासी मन झेलत है आसाम लेकिन सरकार तो एकदम आमी उन्नति करि আছে बहुत उन्नति करि আছে अपनी ग्राउंडत नाहिले केनका गो पाबे जे उन्नति करि আছে ने নাই अपनी যদি শেয়ারত বহি কিনা উন্নতি কৰিছে কলে নহব নহয় আই চাব লাগে যে আমি উন্নতি হৈ আছে নে নাই এইটা চাব লাগে আর এটা আছে আমার ডাঙর ই নিজে কয় যে মোর কি শক্তিশালী কোনে আছে নেকি আপুনি শক্তিশালী আমি মানিছো আপুনি বিদেশী খেদিছে ভাল কথা বাংলাদেশী খেদিছে ভাল কথা আর আমার যোনটো ইন্টারন্যাশনাল কাম কৰিছো আমার যোনটো স্টেটটো দিব পাৰে আপুনি এটো কিলে আমাক বঞ্চিত কৰি থৈ দিছে আমি এটাও আপুনি বেলেগ কথা কাম কৰি দিয়ে আমি এসটি দিয়ক আপুনি 5000 টাকা দি দিয়ে এটা কলি দুটা পাতৰ নামত স্কিম দি দিয়ে আমি তো এটো বিচাৰ নাই নহয় এই বিচাৰো কি আপুনি দি আছে কি আমি ইমান দিন যদি দীর্ঘ দুনিয়া আন্দোলন কৰিলো আমি প্ৰতিবাদ কৰিলো কাৰ তেজ গল কাৰ মানুহ মৰি গল এই 5000 কাৰণে প্ৰতিবাদ কৰিছিল নেকি আমি এটো সরকার নিজে বুঝি পাব লাগে আর আমার যোনটো বর্ডার সমস্যা বিলাক এবিলা তো কথাই না পাতে বর্ডার সমস্যাত মানে আজি আসু কালি নাই কি গ্যারান্টি সেইবিলাক সমাধান কৰিব লাগে সরকার এবিলাক তো গুৰুত্ব নিদিয়ে আজি এতিয়ালৈকে মই এদিনো শুনা নাই যে সরকারে বর্ডার ইস্যু বিলাক কথা কৈ আছে এদিনো কোৱা নাই এইবিলাক কথা বর্ডার ইস্যু বিলাক কথা এনেহে আহি ভোট বিচাৰি গুচি যায় আহি কেনা কৈ এই কাকা এই মামি এই আয়ো এনে কৈ কিনা ভোট লৈ যায় আর একেবারে এৰি দিয়ে আপোনাৰ যদি সরকার আছে সেন্ট্রালত আছে স্টেট আছে বলতে আপনি নিশ্চয়ই আপনি কাম কৰি পাৰে ইয়াত আপনি জানি বুঝিহে কাম কৰা নাই এনেকুৱা হলে আমি আমাৰ আদিবাসীসকলক কেনেকৈ আপোনাক সাপোর্ট করি আপনি জানেই আমাৰ আদিবাসীসকলৰ কিমান ব্যৱস্থা বেয়া হৈ আছে বর্ডার অঞ্চল হোক বাগান হোক গাঁৱৰ হোক যি জেগাত আমাৰ আদিবাসী ইমান পিছপৰি জাতি হয় আমি তো কোন বেলেগৰ পৰা অহা নাই নহয় যদি झारखंड तो इंडियात আছে वेस्ट बेंगल तो इंडियात আছে ओडिशा तो इंडियात আছে तो অসম তো কি বিদেশী কিবা মঙ্গলগ্রহত আছে নেকি অসম তো इंडियात আছে তো তার মানুষ এসটি হয় আমি কিলে এসটি নহম এটা দিব পারে নহয় সরকার আর ইমান দিন কইছে যে স্টেট বেরিয়া আর এই বিরসা মুন্ডা আমার ধারতিয়া বা কিবা এই অকল ঝাড়খণ্ডৰ কাৰণে যুঁজিছিল নেকি নে কিবা वेस्ट बेंगल কাৰণে যুঁজিছিল নেকি পুরা সমগ্র অসমৰ কাৰণে যুঁজিছিল সমগ্র ইন্ডিয়াৰ কাৰণে যুঁজিছিল ব্ৰিটিছৰ পৰা তার কারণে আমি ইয়াত আহিছো তার কারণে আমি ইয়াত
ভালকৈ আহিছোঁ। আমি ইয়াৰ স্থায়ী বাসিন্দা হৈ অসমত আমি ইয়াত ইমান দিন বসবাস কৰি আছোঁ। চৰকাৰ আমাক এনেই মানে ঠগাইহে থৈ আছে। ইমান দিন যদি আহিছে, চৰকাৰে কৈছে যে মই চৰকাৰ অহাৰ লগতে আমি ইয়াত এছটিকৰণ দি দিম। ইমান দিন লাগে নেকি এছটি দিবলৈ? আৰু এজন কৈছিলে 90% কাম হৈ গ'ল। আৰে কোনটো 90% কাম হৈ গ'ল? 1% কাম হোৱা নাই। আমি বিচাৰি আছোঁ কি ই দি আছে কি? যদি ইমানেই মৰম কৰিলে হয় আদিবাসীসকলক, এতিয়া যেনেকুৱা ইলেকশ্যন আহিছে বাগানে বাগানে গৈ এইটো দিম কৈ আছে। আৰু ইমানে যদি মৰম লাগিলে হয় তেতিয়া আপুনি আমাৰ কাৰণে কিবা এটা সাহায্য দিব লাগিছিলে। বৰ্ডাৰ সমস্যাটো কৰিব লাগিছিলে, মাটি পাট্টা কৰিব লাগিছিলে, 551 টকা দৈনিক মজুৰি যোনটো বাগানৰ এইটো দিব লাগিছিলে। সেইটো দিয়াই নাই। সেইবিলাক কথাই নাপাতে, কিবা উল্টা পুল্টাহে কথা পাতে। চব নিজৰ চৰকাৰ থাকি এইটো কৰিব নোৱাৰিলে কি আশা কৰিম আৰু আপোনাৰ বেলেগ আশা অহা বছৰ কি আশা কৰিম? অহা বছৰ আৰু নিদিবি জিকি কিনা। এইটো আশাই নাই আমাৰ যে আপুনি কিবা কৰিবি। যদি এই বছৰ 5 বছৰ দিব পৰা নাই, অহা বছৰ আমাৰ আশাই নাই। এনেহে ঠগাই আমাৰ আদিবাসী মানুহ অকৰা বনাই আছে যে আদিবাসী অকৰা মানুহ, আগৰ নিচিনা লাল চাপানি দি খাই দিলে চব মানুহ পাহৰি যাব। সেইবিলাকে বনাই আছে। আৰু সঞ্জয় কিষাণ এটা নিজৰ আদিবাসী মানুহ, ইমান দিন মাত মাতা নাই, তাত মাত মাতা নাই কোকৰাঝাৰত। ই আহি গ'ল বুলি ইমান যে আমাক ইয়াত আহি আমাক দুখ লাগিছে। মানে মানুহ মৰিছে নিজৰ মানে তাক দুখ লগা নাই, ই আহিছিলে বুলিহে তাক দুখ লাগি আছে। এইটোৱে কথা হৈ আছে। মই এটা আমাৰ যোনে আমাৰ আদিবাসী মানুহ আছে, বাগান হয় য'ৰ পৰা হয়, গাঁও বস্তি হয়, এটা স্পষ্ট কৈ দিছোঁ, এইটো চৰকাৰ আমাৰ কাৰণে নহয়। এইটো চৰকাৰ যদি আমাৰ কাৰণে হয় তেতিয়াহ'লে আমাৰ থাকিলে হয়, তেতিয়াহ'লে ইহঁতে আমাৰ কাৰণে এছটিকৰণ দিলে হয়, মাটি পাটা দিলে হয়। এইটো কৰাই নাই, এইবিলাক কথাই নাপাতে। কোনটো আমাৰ চৰকাৰ হয়? আমাক ঠগি ভোট বেংক হিচাপে ভোট লৈ আছে। যদি এবাৰ ইলেকশ্যন আহে, কোনোবা জেগাত যদি MLA MP বিলাক আহি আছে, ডাইৰেক্ট কুৱেশ্যন সুধিবি যে আমাৰ যোনটো বৰ্ডাৰ সমস্যাটো কেতিয়া সমাধান কৰিবি, ডাইৰেক্ট সুধিবি। তে চাবি কি ক'ব। যদি চেণ্ট্ৰেলত নিজৰ চৰকাৰ, ষ্টেটত নিজৰ চৰকাৰ, চব কৰিব পাৰে, হ'লে ইহঁতি মানে কৰিব মন নাই, ইহঁতৰ কৰিব মন নাই, জানি বুজি কৰা নাই। এইবিলাক ইমান দিন দীৰ্ঘদিনী আমি আন্দোলন কৰি আছোঁ। আমাৰতো এনেও আমি বাৰ্থ ৰাইটে আমি এছটি হয়, হ'লেও আমাক ইমান দিন বঞ্চিত কৰি থৈ আছে। ঠগাই কিমান দিন ঠগাব? আৰু মই আমাৰ যিমান আদিবাসী সকলো আছে, ভাই ভনী যিমান আছে, মা দেউতা, চবক আহ্বান জনাইছোঁ যে এবাৰ কথাটো শুনি বুজি ল'ব লাগে যে আমাৰ আগন্তুক দিনত আমাৰ আদিবাসীসকলক কোন দেশত লৈ গৈছে, বেয়া দেশত নে ভাল দেশত, এইটো চাব লাগে। পিছত আপোনাৰ আঙুলি ভোট দিব লাগে, কাক দিব লাগে কাক নাই, এইটো নিজে ভাবি ল'ব লাগে। আমাৰ আদিবাসী ইমান জেগাত লৈ গৈ আছে যে আমি এতিয়ালৈকে ভাবাই নাই কেনেকুৱা হৈ যাব। আমাৰ বৰ্ডাৰ সমস্যাত কিমান মানুহ মৰি গ'ল, চৰকাৰে একো একশ্যন লোৱা নাই। ৰাতিপুৱা আহে কি ক'ব, 50,000 টকা ল হৈ যাব। আৰে মা দেউতাৰ কি 50,000 টকাত হৈ যায় নেকি? ইমানে হৈ যায় 50,000 টকাটো? 1 লাখ টকাটো হৈ যায় নেকি? আমাৰ ইমানে মূল আছে মা দেউতাৰ? আমি নিজে বুজি ওলাব লাগে, কাম কৰিব লাগে। যেতিয়ালৈকে আমি আমাৰ আদিবাসীসকলে, মই চাহ জনগোষ্ঠীত কোৱা নাই, এইটো আদিবাসীয়ে হয়, এইটো বেলেগ ধৰণৰ নহয়, ডাইৰেক্ট আমাৰ আদিবাসী হয়, এটা গোট হয়, এটা লগতে সংগঠন হয়, আমি কাম কৰিম, তেতিয়াহে আগবাঢ়ি যাম। আমাক কোনো চৰকাৰ আমাক হেল্প নকৰিব যেতিয়ালৈকে আমি নিজে হেল্প নকৰিম। যেতিয়ালৈকে আমি নিজে নুযুঁজিম, বেলেগ মানুহ কোনো আমাৰ কাৰণে কাম নকৰিব। আৰু এইবিলাক চিধা কথা কৈ দিছোঁ, বেয়া পালে পাওক, ভাল পালে পাওক, আমাৰ কাৰণে আমি নিজে কাম কৰিব লাগে, বেলেগ মানুহে কোনো কাম নকৰিব। সেইকাৰণে অকণমান ভাবি চিন্তি কাম কৰিব লাগে। আৰু ইয়াত ইমান মানে ক'ব গ'লে আদিবাসীৰ ইমানেই প্ৰব্লেম, ইমান বেছি প্ৰব্লেম, কোনটো কম, ইমানেই প্ৰব্লেম আছে। সেইকাৰণে যিমান আছে আমাৰ আচ্ছা আছে, সেইটোও ভাল এটা সংগঠন হয়, কাম কৰা সংগঠন হয়। খালি এটাই কথা কৈছোঁ যে আমিও আশাৰ ল'ৰা হয়, আমি কৈছোঁ যে কাম কৰি আছোঁ, ভাল কাম কৰি আছোঁ, আদিবাসী হিচাপে ভাল কাম কৰি আছোঁ, কৰি থাক, বেলেগৰ আণ্ডাৰত যাব নালাগে। মই চবক কোৱা নাই, বহুত মানুহ আচাৰ মানুহ বহুত ভাল মানুহ আছে, আচাৰ মানুহ বহুত ভাল আছে, মই চবক কোৱা নাই। যদি মোৰ ভিডিঅ'ত কোনোবা বেয়াকৈ কমেণ্ট কৰিলে হয়, ইহে মানে বেলেগত গৈ আছে, এটা কথা। যদি ভাল ভাবি আছে ই ভালে ক'ব, যদি বেয়া ভাবি আছে বেয়াই ক'ব। মই সেইটো কাৰণে কৈছোঁ, অকণমান এইবিলাক বেলেগৰ পিছফালে গৈ লাভ খোৱা কাম কৰা বদলি নিজৰ হাকটো, নিজৰ আইডেণ্টিটিটো আমি ল'ব লাগে। বেছি ক'ব গ'লে বহুত কথা হৈ যায়, মই বেছিকৈ নকওঁ।
আৰু যিমান আছে এইটো ভাই ভনীক মই আহ্বান জনাইছোঁ যে অকণমান চাই চিতি কাম কৰিব লাগে আৰু সকলোকে মই নমস্কাৰ জহাৰ।